লাগিব যিহেতু কুলা সৰিয়হ এতিয়া আলুকেইটা ভাজি ল'ম আৰু পিটিকাখন বনাই লৈছোঁ। খালে চব জুতি লগাই খাব লাগে আৰু আমি খাব নালাগে আৰু হোটেলত যেনেকৈ দিয়ে তেনেকৈ খাম। আলুখিনি পিটিকা কৰি ল'লোঁ। এইটো বেছিকৈ ভাজিব নালাগে নহয়। কুলা সৰিয়হ দিলে মানে সোৱাদটো বৰ ধুনীয়া হয়। কাৰেণ্টটো নাহিলেই এয়াই খাব লাগিব, চাটনি নহ'বগৈ আৰু দেই। সকলোকে স্বাগতম জনাইছোঁ। মই ৰূপজ্যোতিয়ে পুনৰ এটা নতুন আজি সুন্দৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰিব আৰু ব'লকচোন আজিৰ দিনটো মই কি কৰোঁ, কি খালোঁ, কি বনালোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ। আজি মই চাউথৰ খানা ধোচা বনালোঁ। ধোচাটো মানে খাই বহুত ভাল পাওঁ বাৰু হোটেলত। আগতে মৰিয়নিত আমি ধোচা খাবলৈকে যাওঁ, সেয়েহে আজি ভাবিলোঁ আৰু এই ডোটো প্ৰস্তুত কৰি দিছিলে মোক বৌগৰাকীয়ে আৰু কালিয়ে কৰি থোৱা আছিলে। সেয়েহে আজি ৰাতিপুৱাই ভাবিলোঁ আমি দুজনী ইয়াকে খাওঁ। এইজনীতো ভাত খাই স্কুললৈ গ'লে আৰু আমি ইয়াকে খাবলৈ মই প্ৰস্তুত কৰিলোঁ, বনাই আছোঁ। আৰু কেনেকুৱা লাগিছে ক'ব, কেনেকুৱা দেখিছে। এয়া মোৰ ধোচা ৰাতিপুৱা হ'ল আৰু বাইদেউক খাবলৈ দি লৈছোঁ। বাইদেৱে কৈছে এইবোৰ কি বনালোঁ আৰু চাটনি বনাই দিবলৈ নহ'ল, ৰাতিপুৱা এনেকৈ দিলোঁ। তেওঁ দুটা খাব নোৱাৰে অৱশ্যে, মোক দি দিলে বাৰু এটা দেই, এফাল দি দিলে। কাপিটোত দি লওঁ। ৰঙালাও ভাজি সৈতে একদম ধোচা কোনে কোনে খাই পাইছে জনাব দেই। মই আজি ৰঙালাও ভাজি সৈতে ধোচা বনাই দিলোঁ। নতুন নতুন ডিজাইনকৈ মোৰো সঁচাকৈ সদায় বেলেগ বেলেগ বনাই খাবলৈ মন যায়, কিন্তু কি কৰিব, সময়টো হয় কিন্তু খোৱা মানুহৰ অভাৱ হয় কাৰণে আমাৰ ল'ৰা ছোৱালীহাল বাহিৰতে থাকে, বাইদেউ বুঢ়া মানুহ ইমান খাব নোৱাৰে। এইজন স্কুললৈ যায়, এইজনে ভাতেই খাই যায় বেছিকৈ, আৰু ভাত খোৱাটোৱে এইজনে মানে দিনটোৰ কাৰণে ওলাই যায়, মই যেন তেনে ভাতেই খুৱাই পঠিয়াওঁ। এনেকুৱাবোৰ কৰি খাবলৈ আচলতে অকলে নিজৰ কাৰণে বেয়া লাগে। সেয়েহে আজি সুবিধা পাই ধোচাটো বনালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো সকলোৱে চাই লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। নতুনকৈ কোনোবা যদি আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। ব'লক তেন্তে ভিতৰতো আজি মই দিনটো কি কি কৰিলোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ। তাৰ বজাৰত এইজনক স্কুললৈ পঠিয়াই মই গোটেই ঘৰটো আকৌ সৰা মোচা কৰোঁ, কাপোৰ ধোওঁ, বাচন চাচন চব সকলো ধোৱাৰ পাছতে আমি খাবলৈ যোগাৰ কৰোঁ আমাৰ দুজনীৰ কাৰণে। সকলোখিনি কৰি মেলি মই আকৌ 3 ঘণ্টাৰ পাছত আহিছোঁ। কাৰেণ্টটো আহিলে ভাবিলোঁ মই চাটনিকণ বনাই লওঁ এতিয়াই, কাৰেণ্টটো থাকোঁতে আকৌ নাথাকিবও পাৰে। সেয়েহে ভাবি মই চাটনিকণ অকণমান বনাই ল'লোঁ। আৰু চাটনিত মই নাৰিকলৰ বদলি বাদাম, তিল, ৰচুন, আদা আৰু জলকীয়া এনেকৈ দি চাটনিকণ মই বনাই লৈছোঁ। ৰাতিপুৱা তেনেকৈ অকণমান ৰঙালাও ভাজি সৈতে দি ধোচাটো খাই দিলোঁ, যিহেতু কাৰেণ্টটো নাহিলে বনাব নোৱাৰিলোঁ। আৰু এতিয়া আবেলি আৰু এজনো আহিব হৈছে, মই ঠিক কৰি লৈছোঁ। আকৌ কেতিয়া কি যাব ঠিকান নাই, সেয়েহে বনাই লওঁ। আৰু এজন স্কুললৈ গ'ল। ভাবিছিলোঁ আজি ৰাতিপুৱা মানে তেনেকৈ খালোঁ আৰু ধোচাটো তেনেকৈ খাই দিলোঁ, যিহেতু কাৰেণ্টটো নাই থাকি গ'ল। আৰু এতিয়া বনাওঁ অকণমান চাটনি অকণমান বনাওঁ, এজনেও খাবহি। এজনৰ ইমান ৰাপ নাই বাৰু এইখিনি খোৱাত, কিন্তু ভাল লাগে, মই এনেই খাই ভাল পাওঁ সেইবোৰ বস্তু, চাউথৰ বস্তু। সেয়েহে মানে কালি ডোটো প্ৰস্তুত কৰিছিলে আমাৰ বৌগৰাকী আছিলে, সি গ'লগৈ বাৰু কালিয়ে তেওঁ। আৰু কালি কৰিবলৈ নহ'লে, কালি আমি বেলেগ এফালে গৈছিলোঁ, দাদা এজনৰ গাটো ভাল নাই, খবৰ ল'বলৈ গৈছিলোঁ, কিন্তু আহি ভাল নালাগিলেহি আৰু বৌ গ'লগৈ। সেয়াহে বনোৱা নহ'লে। এতিয়া মই ভাবিছোঁ বনাওঁ। এইটোত কি কৰিলোঁ, মই তিল আছে, বাদাম আছে, জলকীয়া আৰু আদা ৰচুন আছে। তো ৰাতিপুৱা এইবোৰ চব ঠিক কৰিলে, এইখিনি দেখুৱাবলৈ নহ'ল আৰু কাৰেণ্টটো নাই। আৰু আমাৰ বিশেষকৈ লাইটটোত মানে চাৰ্জাৰ লাইট হয়, জ্বলি থাকে, কিন্তু কাৰেণ্টটো নহ'লে লাইটটো পাৱাৰটো কম হয়, সেয়েহে মই নবনালোঁ। আৰু এতিয়া বনাই আপোনালোকক দেখাওঁ, চাব দেই আজি মই বনোৱা ধোচা।
প্ৰথমতে মই চাটনিটো তৈয়াৰ কৰি ল'লোঁ। চাটনিটোত কি দিলোঁ ক'লোৱে, বাদাম আছে, তিল দিছোঁ, আদা নহৰু আৰু জলকীয়া। পানী অকণ দি দিওঁ। আমাৰ এইফালে ৰাস চলিয়ে আছে দেই। মই ৰাসৰ কালি অকণমানি ছোৱালীকেইজনীয়ে নচা মাইখিনি টুকটুক আৰু চিন্ময়ে ভিডিঅ' এটা দিছিলোঁ। আজি ৰাস চাবলৈ যাব লাগিব। আজি মহাৰাস আছে। সেয়া আৰু ইয়াতে চাটনিটো হৈ গ'ল আৰু মিঠাতেল অকণ দি দিম, ভাল লাগিব খাবলৈ। বেছিভাগ দি মই ভাত কেলে খাওঁ আপোনালোকক মই কৈছোঁৱে। এজনে মানে কামলৈ যায় আৰু বাইদেউ গেছৰ প্ৰব্লেম হোৱাৰ কাৰণে প্ৰায় ভাত খায় আৰু মইহে থাকোঁগৈ বিশেষকৈ। সেয়েহে মই ভাত খাই দিওঁ আৰু মানে কি ভাতখিনি হোৱাৰ পাছত এইবোৰ কৰিবলৈ মন নাযায়। এইবোৰ কৰিলে এইখিনি কৰি মেলি আকৌ ঘৰৰ বাকীখিনি কাম কৰি আজৰি হওঁ মানে আকৌ এজন পাহি এজনক খাবলৈ আকৌ যোগাৰ কৰিব লাগে। সেয়েহে মানে একো কৰা নহয় আৰু মই সেইকাৰণে ভাত খাই দিওঁ আৰু পাছবেলা কিবা খাওঁ। আজি মানে বনাবলৈ ল'লোঁ, কাৰেণ্টটো নাইকিয়া হ'ল আৰু বহুত দিন মানে মই পাকঘৰটোৰ পৰা মই ব্লগ দিয়া নাই। সেয়েহে ভাবিলোঁ আজি ধোচা বনাইছোঁ যেতিয়া বনাম যেতিয়া মানে দি লওঁ আৰু এইখিনি দৌখিনি ইয়াতে থৈ দিছোঁ আছে। ৰাতিপুৱা মই এটা দুজনীয়ে দুটা বনাই খালোঁ আৰু ভালেই হৈছে ৰাতিপুৱা বনোৱাটো। এইখিনি এতিয়া আছে, বনাম খাম। চাটনিটো বনাই মই ওপৰলৈ আহিলোঁ, যিহেতু ওপৰত আচাৰখিনি ৰ'দত দি থৈছোঁ, আমলখি শুকুৱাই থৈছোঁ, তাকে চাবলৈ আহিলোঁ। আৰু এয়া আমলখি শুকুৱাই থৈছোঁ, এয়া দুভাগ বনালোঁ আৰু শুকুৱাই থৈছোঁ। ইয়াত দিবৰ কাৰণে এয়া মছলা ঠিক কৰি থৈছোঁ আৰু ঘৰতে আমলখি আছেই আমাৰ। আজি এইখিনি বনাব লাগিব। এইটো কালি ভৰ্তি হৈ আছিলে, শুকালে হ'ব অলপমান বহি গ'ল। চাওক এতিয়া চজিনা ফুলিব। আমি ফুলৰ পৰাই চজিনা খাওঁ আৰু আমাৰ ঘৰৰ আমলখি। ধনতেৰাছত গুটি কিনা ধনিয়া গুটি সিঁচি থৈছোঁ এয়া দেই। সেয়া লাই শাক ৰুই থৈছোঁ মই আৰু সেয়া পালেং আৰু সেয়া হৈছে এইজনে সিঁচা লাই শাক। কি ধুনীয়া হৈছে দেখিছে। এইবোৰ কৰি আছোঁ মই। এয়া জাতিলাও বুলি ৰুইছোঁ, বেঙেনা, কুন্দুলি, তাৰপাছতে এয়া টেঙামৰা লাগিছে দেই। আমাৰ কিমান লাগে আপোনালোকে আহিব খাবলৈ, ইমান লাগিছে দেখিছে। এয়া মোৰ বাৰীখনৰ মই কৰা কামৰ। সেইজোপা জলকীয়া, সৰুজোপা টেঙামৰা। এইজন স্কুলৰ পৰা বাহিৰে যোৰহাটলৈ গ'লগৈ, সেয়েহে দেৰি হ'ব বুলি ভাবি মই আলুগুটি দুটামানকে দি লওঁ পাতি এটা খানি লৈ। এইজন আহে মানে। এইডোখৰত লাই শাক সিঁচি থোৱা আছিলে, লাই শাকৰ পুলিকেইটা উঘালি এজনে বোলে এইখিনিতে আলু দিম বুলি কৈছিলে। এজন অহা দেৰি হ'ব যেতিয়া ময়ো এনেই আছোঁ, অকণমান খানি লৈ আলুগুটিকেইটা পুতি থওঁ বুলি ভাবিলোঁ আৰু কোৰগুচাত মানুহ মাৰোঁ বোলো লাই শাকৰ পুলিকেইটাও উঘালি পেলাওঁ। গজালি মেলিলে ইয়াকে দি থওঁচোন আজি। ইয়াত লাই শাক আছিলে, লাই শাকখিনি উঘালি লওঁ। এটা খাবলৈ অনা অসমীয়া আলু আছিলে, সেয়েহে ভাবিলোঁ পুতি থওঁ, কেতিয়াবা খাবলৈ হয়। আমাৰ এইডোখৰত আলু দিলে হয় বাৰু, কিন্তু এজনৰ দিবলৈ অকণো সময় নাই, সেয়েহে মই অকণমান দি থৈছোঁ। খাবলৈ হ'ব ঘৰৰ বুলি কেতিয়াবা সেইটোকে কৰি থাকোঁ। দিনটোনো কৰিব কি, এইবোৰকে কৰি থাকোঁ। উঘালি লাই শাক পালোঁ আৰু কাম সকলোখিনি হোৱাৰ পাছতো এজন আহি নেপালেহি। ওপৰতে আমলখি আচাৰ অলপমান বনাই থৈছোঁ আৰু শুকুৱাই থৈছোঁ।
ভাবিলোঁ সেইখিনিকে অকণমান চাই লৰাই মেলি আহোঁ, এইজন আহি পোৱাহি নাই যেতিয়া। আমলখি শুকুৱাই থৈছোঁ, এয়া দুভাগ বনালোঁ আৰু শুকুৱাই থৈছোঁ। ইয়াত দিবৰ কাৰণে এয়া মছলা ঠিক কৰি থৈছোঁ। আৰু ঘৰতে আমলখি আছেই আমাৰ। আজি এইখিনি বনাব লাগিব। এইটো কালি ভৰ্তি হৈ আছিলে, শুকালে সপাই অলপমান বহি গ'ল। মছলাখিনি লৈ যাওঁ, সেমেকিহে যাব। এইখিনি মছলাখিনি জলকীয়া সেমেকি যাব লৈ যাওঁ। ইয়াৰ পাছতে এজনো পালেহি। মই বোলো আজি মই ধোচা বনাইছিলোঁ, যিহেতু সময়ো হ'ল বহুত, ধোচা এটাকে খৰকে যে বোলে ভাল লাগিব জানো, কেনেকুৱা লাগিব? মই কৈছোঁ ভাল লাগিব। এইজনে বাৰু এইটো মানে বনোৱা কোনোৱাত খাই ইমান ভাল নাপায়, ভাত খাই ভাল পায়। সেয়েহে ক'লোঁ ধোচা এটাকে খাই চাওকচোন আজি। সেই বুলি এজনক ধোচা এটা বনাই দিলোঁ। এখন হৈ গ'ল। এতিয়া বাইদেউক দি আৰু মোৰ চাটনি হেতি ধোচা তৈয়াৰ হৈ গ'ল। এজনকো খাবলৈ দিলোঁ। আৰু ভিডিঅ'টো দীঘলীয়া হৈছে, আজিলৈ যেতিয়া আহোঁ, বাই বাই। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু কোনোবা নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই বাই।